Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদীৰ ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম। আজি আমি সলভ কৰিম 2017, 2018 আৰু 2019ৰ কুৱেশ্যন পেপাৰ। সো প্ৰথমটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 1, উদ্ভিদৰ বৃদ্ধি আৰু বিকাশক প্ৰভাৱান্বিত কৰা অজৈব কাৰকসমূহৰ এটি তালিকা আহিছে 2017ত। উদ্ভিদৰ যে বৃদ্ধি আৰু বিকাশ হয়, সেই বৃদ্ধি আৰু বিকাশত কেইটামান অজৈব কাৰকে এক বিশেষ ভূমিকা পালন কৰে। সেই অজৈব কাৰকসমূহৰ বিষয়ে লিখিব লাগে। এনসাৰ হৈছে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশক প্ৰভাৱান্বিত কৰা অজৈব কাৰকসমূহ হ'ল নাম্বাৰ 1 তাপ এটা অজৈব কাৰক। তাপে কেনেকৈ উদ্ভিদৰ বৃদ্ধি বিকাশক প্ৰভাৱান্বিত কৰে? ঋতু অনুযায়ী তাপৰ তাৰতম্য ঘটে আৰু যেতিয়া ঋতু অনুযায়ী তাপ কম বেছি হয় তেতিয়া আমি সেইমতে উদ্ভিদ দেখিবলৈ পাওঁ। বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পোৱা যায়। বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ই ক্ৰমে হ্ৰাস পায়। বিষুৱীয় অঞ্চলৰ পৰা গোলকৰ বিষুৱীয় অঞ্চলৰ পৰা যিমানে মেৰু অঞ্চলৰ ফালে গতি কৰিবা সিমানে কি হয়, উষ্ণতা কমি কমি গৈ থাকে। সমভূমিৰ পৰা পৰ্বতৰ শিখৰলৈ তাপমাত্ৰা হ্ৰাস পায়। এটা সমান অঞ্চলৰ পৰা যেতিয়া পৰ্বতৰ ওচৰত গৈ পেলাই সমান অঞ্চলৰ উষ্ণতা চাবা আৰু পৰ্বতৰ শিখৰৰ উষ্ণতা চাবা পৰ্বতৰ শিখৰৰ তাপমাত্ৰা বহুত কম হয় সমান ভূমিতকৈ। তাপমানে উদ্ভিদৰ বিপাকীয় ক্ৰিয়াবোৰ প্ৰভাৱান্বিত কৰে। উদ্ভিদৰ ভিতৰত যিবোৰ বিপাকীয় ক্ৰিয়া চলি থাকে, খাদ্য প্ৰস্তুত কৰা ইত্যাদি, সেইবোৰক প্ৰভাৱান্বিত কৰে তাপমানে। তাৰপিছত কি কৈছে যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ, প্ৰজনন আদি ক্ৰিয়াবোৰত তাপমানে এক বিশেষ ভূমিকা পালন কৰে। সেইবাবে ঠাইভেদে উদ্ভিদ বেলেগ বেলেগ হোৱা দেখা যায়। বীজৰ অংকুৰণ, উদ্ভিদৰ প্ৰচ্ছেদন তাপৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদৰ যে বৃদ্ধি আৰু বিকাশ হয়, কেতিয়াবা কি হয় যে পৰিৱেশ যেতিয়া বহুত প্ৰতিকূল হৈ যায়, বহুত ঠাণ্ডা থাকে, তেনেকুৱা সময়ত উদ্ভিদৰ বৃদ্ধি বিকাশ অকণমান কম হয়। উদ্ভিদৰ বৃদ্ধি বিকাশ পজ হৈ থাকে। বা যেতিয়া বীজৰ অংকুৰণৰ সময় হয়, সেইটো সময়ত যদি পৰিৱেশটো প্ৰতিকূল থাকে, উষ্ণতা ঠিক নাথাকে, তেতিয়াও বীজৰ অংকুৰণ নহয়। আমি চেপ্টাৰত চাইছিলোঁ কিছুদিনৰ কাৰণে এইটো স্থগিত থাকে, পজ হৈ থাকে। প্ৰচ্ছেদন কাৰ্য যি কাৰ্যত পত্ৰৰন্ধ্ৰৰ মাজেৰে যে পানী ওলাই যায়, প্ৰচ্ছেদন কাৰ্য কি হয়, তাপৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত অজৈব কাৰক হৈছে পানী। পৃথিৱীত প্ৰথমতে জীৱ পানীতেই সৃষ্টি হৈছিল আৰু পানী অবিহনে জীৱৰ কোনো অস্তিত্ব নাই। এতিয়া পানী হৈছে এটা ইম্পৰ্টেণ্ট অজৈব কাৰক। প্ৰথম যিটো জীৱ সৃষ্টি হৈছিল, আমি চেপ্টাৰ 7ত চাইছিলোঁ, সেইটো জীৱ প্ৰথমতে পানীতেই সৃষ্টি হৈছিল। গতিকে পানী অবিহনে জীৱ বেছি দিনলৈকে জীয়াই থাকিব নোৱাৰে, উদ্ভিদে হওক বা প্ৰাণীয়ে হওক। উদ্ভিদ স্বভোজী, ইহঁতে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াত পানীৰ প্ৰয়োজন। উদ্ভিদে খাদ্যৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে, বেলেগ জীৱৰ ওপৰত। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু সেই আহাৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত উদ্ভিদক পানীৰ প্ৰয়োজন হয়। পানী পালেহে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিব পাৰে আৰু যেতিয়া উদ্ভিদে আহাৰ প্ৰস্তুত কৰিব তেতিয়াহে প্ৰাণীয়ে সেই আহাৰ খাব পাৰিব। উদ্ভিদৰ বিস্তাৰণ ক্ষমতা আৰু উৎপাদন পানীৰ ওপৰত নিৰ্ভৰশীল। কিছুমান উদ্ভিদ এনেকুৱা আছে যিবোৰ বৰষুণৰ দিনতহে উৎপাদন ক্ষমতা দেখিবলৈ পোৱা যায়, বৃদ্ধি বিকাশ দেখিবলৈ পোৱা যায়, যেনেকুৱা ধান। পানী যদি বৰষুণ নহয় তেতিয়াহ'লে তাক জলসিঞ্চন কৰি পেলাই পানী দিয়াৰ প্ৰয়োজন হয়। আৰু যিবোৰ ঠাইত পানী বেছি থাকে সেইবোৰ ঠাইত উদ্ভিদ বেছি দেখিবলৈ পোৱা যায়। মৰুভূমিত বহুত কম পৰিমাণে উদ্ভিদ থাকে কাৰণ তাতে পানী নাই। গতিকে পানীৰ ওপৰত নিৰ্ভৰ কৰে যে সেইটো এৰিয়াত উদ্ভিদৰ বিস্তাৰণ কিমান হ'ব আৰু উদ্ভিদে কিমান উৎপাদন কৰিব। নেক্সট নাম্বাৰ 3 হৈছে পোহৰ।
উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে আহাৰ প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াত সূৰ্যৰ পোহৰ শক্তি উৎস হিচাপে কাম কৰে। যেতিয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তেতিয়া পানীৰ উপৰিও উদ্ভিদক আৰু এটা ইম্পৰ্টেণ্ট বস্তু লাগে, সেইটো হৈছে পোহৰ। আৰু এই যিটো পোহৰ আছে, পোহৰ উদ্ভিদে ক'ৰ পৰা পায়? সূৰ্যৰ পৰা। গতিকে যেতিয়া সূৰ্যৰ পোহৰ পাব তেতিয়াহে ইহঁতৰ সালোকসংশ্লেষণ সম্পূৰ্ণ হ'ব পাৰিব। কিছুমান উদ্ভিদৰ ফুল ফুলা প্ৰজনন কাৰ্য পোহৰৰ সৈতে জড়িত। কিছুমান উদ্ভিদ আছে চাবা, ৰাতিপুৱাহে ফুল ফুলে, দিনৰ ভাগতহে ফুল ফুলে। কিছুমান উদ্ভিদ এনেকুৱা আছে যিবোৰৰ প্ৰজনন কাৰ্য দিনৰ ভাগতে হয়, কাৰণ উদ্ভিদৰ যিবোৰ প্ৰজনন হয় সেই প্ৰক্ৰিয়াত বহুত প্ৰাণীয়ে ভাগ লয় আৰু প্ৰাণীসমূহ ৰাতিতকৈ দিনতহে বেছি ঘূৰি ফুৰি থাকে। চ' সেই প্ৰজনন কাৰ্য হোৱাৰ কাৰণেও উদ্ভিদক পোহৰৰ অতি প্ৰয়োজনীয়। পত্ৰৰন্ধ্ৰ মেল খোৱা, জাঁপ খোৱা পোহৰৰ ওপৰত নিৰ্ভৰ কৰে। পত্ৰৰন্ধ্ৰ আমি জানো ৰাতিৰ ভাগত বন্ধ থাকে, গতিকে প্ৰচ্ছেদন কাৰ্য হোৱাৰ কাৰণেও পোহৰৰ প্ৰয়োজন। কোনো এখন ঠাইৰ পোহৰৰ বিস্তৃতিৰ ওপৰত উদ্ভিদৰ পৰ্যাপ্ততা নিৰ্ভৰশীল। এতিয়া কোনোবা এখন ঠাই আছে য'ত ৰ'দ চ'দ নপৰে, সেইটো ঠাইত চাবা উদ্ভিদৰ বৃদ্ধি বিকাশ কম হয়, কাৰণ আমি যেতিয়া উদ্ভিদ ৰুওঁ তেতিয়া আমি তাতে যাতে ৰ'দ পৰে, পানী পায়, বতাহ পায়, গোটেইকেইটা পালেহে কি হ'ব পাৰে? উদ্ভিদজোপা ভালদৰে গজিব পাৰে। আমি সদায় ৰ'দ থকা ঠাইত উদ্ভিদ ৰুওঁ। এতিয়া কোনোবা এটা উদ্ভিদ যদি এটা ডাঙৰ গছৰ তলত যদি এটা উদ্ভিদ ৰুই দিয়া, চাবা সেইটো পোহৰ নোপোৱাৰ ফলত তাৰ বৃদ্ধি বিকাশ বহুত কম থাকে। গতিকে পোহৰৰ ওপৰত নিৰ্ভৰ কৰে সেইটো ঠাইৰ কিমান উদ্ভিদৰ বিস্তৃতি হ'ব, কিমান উদ্ভিদ গজিব। তাৰপিছত হৈছে মাটি। মাটিৰ প্ৰকৃতি, ধৰ্ম, আকাৰৰ ওপৰত সেই ঠাইৰ উদ্ভিদ নিৰ্ভৰশীল। মাটি বেলেগ বেলেগ ধৰণৰ আছে। মাটিৰ যিটো তোমাৰ জমা হোৱা প্ৰক্ৰিয়া, তাৰপিছত মাটিৰ আকাৰ আছে। কিছুমান মাটিৰ কণিকা সৰু সৰু হয়, যিবোৰ একেবাৰে একেলগে কম্পেক্ট হৈ থাকে, তাতে পানী সঞ্চয় হ'ব পাৰে। কিছুমানৰ বহুত ডাঙৰ ডাঙৰ হয়, যিবোৰৰ মাজত পানী জমা হৈ থাকিব নোৱাৰে, যেনেকুৱা মৰুভূমিৰ। চ' সেই মাটিৰ যিটো প্ৰকৃতি আছে, সেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে উদ্ভিদৰ পৰ্যাপ্ততা। বালিয়া মাটিৰ কণাৰ আকাৰ ডাঙৰ বাবে পানী ধৰি ৰখা ক্ষমতা কম আৰু উদ্ভিদৰ সংখ্যাও এনে ঠাইত নগণ্য। চ' ইয়াৰ উদাহৰণ হৈছে মৰুভূমি। মৰুভূমিত আমি উদ্ভিদ বহুত কম পৰিমাণে দেখিবলৈ পাওঁ। অতি নগণ্য পৰিমাণত মৰুভূমিত উদ্ভিদ থাকে। কিয়? মৰুভূমিৰ যিবোৰ মাটি আছে, মাটিৰ কণাবোৰ ডাঙৰ ডাঙৰ, যাৰ কাৰণে সিহঁতে পানী ধৰি ৰাখিব নোৱাৰে। আৰু মৰুভূমিত বৰষুণো কম হয়, যাৰ কাৰণে কি হয় যে ইয়াতে উদ্ভিদ বহুত কম পৰিমাণে হয়। আৰু এনে ঠাইত কেৱল কেকটাছ জাতীয় উদ্ভিদহে গজে, কাঁইট থকা কেইটামান উদ্ভিদহে গজে, বেছি উদ্ভিদ দেখিবলৈ পোৱা নাযায়। মাটিৰ পানী ধাৰণ ক্ষমতা বেছি হ'লে, মাটিত হিউমাছ আৰু অজৈৱিক লৱণ আদি থাকিলে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ বেছিকৈ হয়। তাৰমানে কি হয় যে মাটিত হিউমাছ থাকিব লাগিব, মাটিত অজৈৱিক লৱণ থাকিব লাগিব, যেনেকুৱা পটেছিয়াম, তাৰপিছত নাইট্ৰজেন, এমনিয়া, এইবোৰ যেতিয়া থাকিব, মাটিৰ যেতিয়া লৱণ ঠিক থাকিব, pH ঠিক থাকিব, তেতিয়াহে সেইটো ঠাইত উদ্ভিদৰ বৃদ্ধি বেছিকৈ হ'ব। গতিকে এই চাৰিটা হৈছে এনেকুৱা কাৰক যিয়ে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, আবাদীৰ বৃদ্ধি কাক বোলে? আবাদীৰ সূচকীয় বৃদ্ধি নিদৰ্শৰ বিষয়ে বৰ্ণনা কৰা 2018ত আহিছে। আবাদীৰ বৃদ্ধি বুলিলে কি বুজা? আৰু আবাদীৰ সূচকীয় বৃদ্ধি, সূচকীয় বৃদ্ধি মানে অনিয়ন্ত্ৰিতভাৱে যে বৃদ্ধি হয় সেই বিষয়ে লিখিব লাগে। চ' আবাদী কি হয়? এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ভৌগোলিক স্থানত একে প্ৰজাতিৰ জীৱ সমষ্টিক আবাদী বুলি কোৱা হয়। যেতিয়া এটা ঠাইত এটা নিৰ্দিষ্ট সময়ত, কাৰণ সময় অনুযায়ী জীৱবোৰৰ সংখ্যাৰ পৰিৱৰ্তন হয়, এটা নিৰ্দিষ্ট সময়ত এটা প্ৰজাতিৰ যিমান জীৱ থাকে তাক আবাদী বুলি কোৱা হয়। যেনেকৈ এটা নিৰ্দিষ্ট ঠাইত মানুহৰ আবাদী।
সো আবাদীৰ সূচকীয় বৃদ্ধি হৈছে কোনো আৱাসত যদি সম্পদ অপৰ্যাপ্ত পৰিমাণে থাকে তেতিয়া প্ৰতিটো প্ৰজাতিৰ বৃদ্ধি অনিয়ন্ত্ৰিতভাৱে হয়। ইয়াক আবাদীৰ সূচকীয় বৃদ্ধি বুলি কোৱা হয়। কোনো এটা আৱাসস্থলীত যদি খোৱা বস্তু, খোৱা সম্পদ, থকা ঠাই ইত্যাদি যিবোৰ জীৱ জীয়াই থকাৰ কাৰণে যিবোৰ সম্পদৰ প্ৰয়োজন হয় সেইবোৰ যদি বহুত বেছি পৰিমাণে থাকে তেতিয়াহ'লে সেই ঠাইত কি হ'ব, আবাদীৰ বৃদ্ধি দ্ৰুত গতিত হৈ থাকিব। যদি কোনো আবাদীৰ আকাৰ n হয়, জন্মৰ হাৰ b হয় স্মল b, মৃত্যুৰ হাৰ স্মল d, nৰ বৃদ্ধি বা হ্ৰাস t সময়ত কিমান হ'ব? তাৰমানে যদি কোনো এখন ঠাইৰ আবাদীৰ ঘনত্বক আমি n বুলি ধৰি লওঁ, জন্মৰ হাৰক b, মৃত্যুৰ হাৰক d, তেতিয়াহ'লে টি সময়ত আবাদী যে পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তন আমি কেনেকৈ বুজাব পাৰোঁ? চ' আবাদীৰ পৰিৱৰ্তন dn/dt is equal to b minus d into n। যদি আমি b minus d তাৰমানে আবাদী কিমান বৃদ্ধি হৈছে সেইটো উলিয়াব বিচাৰোঁ তেতিয়াহ'লে জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ আমি মাইনাছ কৰিব লাগিব। এতিয়া জন্মৰ b minus d যদি আমি r ধৰি লওঁ তেতিয়াহ'লে কি হ'ব, dn/dt is equal to rn। ইয়াতে যিহেতু এইটো মানে আমি r ধৰি লৈছোঁ গতিকে এইটো কি হ'ব, rn। r হৈছে প্ৰাকৃতিক বৃদ্ধিৰ প্ৰকৃত হাৰ। যদি আবাদীৰ ঘনত্ব টি সময়ৰ পিছত n1 হয়, বৃদ্ধি হৈ পেলাই যদি n1 হয় আৰু যেতিয়া আবাদীয়ে আৰম্ভ হৈছিল প্ৰাৰম্ভিক অৱস্থাত যদি ঘনত্ব n0 হয়, r প্ৰাকৃতিক বৃদ্ধিৰ প্ৰাকৃত হাৰ হয় আৰু ই যদি স্বাভাৱিক লগাৰিথম হয় তেতিয়াহ'লে ফৰ্মুলা কি হ'ব, n1 is equal to n0 ERT। ইয়াক আমি গ্ৰাফতো দেখুৱাব পাৰোঁ। গ্ৰাফ আঁকিলে এটা জে আকৃতিৰ গ্ৰাফ দেখিবলৈ পোৱা যায়। ইয়াতে আমি x এক্সিছত লৈছোঁ টি সময় আৰু y এক্সিছত লৈছোঁ আবাদীৰ ঘনত্ব। তেতিয়া আমি সূচকীয় বৃদ্ধিৰ ক্ষেত্ৰত কি হয়, সম্পদ পৰ্যাপ্ত পৰিমাণে থকাৰ ফলত আবাদী দ্ৰুত গতিত বৃদ্ধি হয়, গতিকে ই চিধা ওপৰৰ পিনে গুচি যাব। চ' এইটো এটা জে আকাৰৰ কাৰ্ভ দেখিবলৈ পোৱা যায়। চিত্ৰ আবাদীৰ সূচকীয় বৃদ্ধি। নেক্সট কুৱেশ্যন, আবাদীৰ বৃদ্ধিৰ কাৰকবোৰ কি কি? 2019ত আহিছে। আবাদীৰ যে বৃদ্ধি হয় তাতে কি কি কাৰকে ভূমিকা পালন কৰে? চ' আবাদীৰ বৃদ্ধিৰ কাৰকবোৰ হ'ল নাম্বাৰ 1 জন্মৰ হাৰ। আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত জন্ম পোৱা সতি সন্ততিৰ সংখ্যা আবাদীৰ আগৰ ঘনত্বৰ সৈতে যোগ হয়। এইটো এটা আবাদীৰ বৃদ্ধিৰ কাৰক, জন্মৰ হাৰ। যেতিয়া নতুন সতি সন্ততি, নতুন ল'ৰা ছোৱালী জন্ম হয় সেই সতি সন্ততিক আগৰ যিটো আবাদী আছিল সেই আবাদীৰ সৈতে কি কৰা হয়, যোগ কৰা হয়। তাক কি বুলি কোৱা হয়, জন্মৰ হাৰ। আৰু মৃত্যুৰ হাৰ হৈছে আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মৃত্যুৰ সংখ্যা। এটা নিৰ্দিষ্ট সময়ত আবাদীৰ পৰা কিমান জীৱ নোহোৱা হৈ গৈছে তাক মৃত্যুৰ হাৰ বুলি কোৱা হয়। প্ৰব্ৰজন, কোনো নিৰ্দিষ্ট সময়ত কোনো আৱাসলৈ অহা একে প্ৰজাতিৰ জীৱৰ সংখ্যা। ইয়াতে কি হয়, আবাদীৰ বৃদ্ধি প্লাছ হয়। এইটো সময়ত বেলেগ ঠাইৰ পৰা জীৱ এটা নিৰ্দিষ্ট আৱাসত আহে, আহি পেলাই যোগ হয়, যেনেকুৱা চৰাইবোৰে প্ৰব্ৰজন কৰি থাকে। তাৰপিছত হৈছে বহিঃপ্ৰব্ৰজন, কোনো নিৰ্দিষ্ট সময়ত কোনো আৱাসৰ পৰা বহিৰ্গমন হোৱা জীৱৰ সংখ্যা। এইটো কেতিয়া হয়, যেতিয়া ক'ৰবাত প্ৰতিকূল অৱস্থা হয়। প্ৰতিকূল অৱস্থা থাকিলে তাৰ পৰা জীৱবোৰ বেলেগ ঠাইলৈকে গুচি যায়, ইয়াক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়। চ' ইয়াতে আমাৰ ইয়াৰলি কুৱেশ্যন পেপাৰ ছল্ভ হৈ গ'ল গোটেইখিনি। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।